নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কওঁ যে ৰৈ ৰৈ বৰষুণ দি আছে মানে বৰষুণ যাক এবাৰ দিছে আকৌ ৰৈছে এনে ধৰণে যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি কওঁ যে বৰষুণ যাক ৰৈ ৰৈ দি আছে এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ বা কেতিয়াবা আমি কওঁ যে তাই জীৱনটো উত্থান পতনেৰে ভৰপূৰ তাই জীৱনটো উথল পুথলেৰে ভৰপূৰ হৈ আছে এনে ধৰণে যিবোৰ বাক্য কওঁ বা কেতিয়াবা আমি কওঁ যে মই তোমাৰ লগত কথা পাতিবৰ বাবে হাহাকাৰ কৰি আছো এই হাহাকাৰ কৰি আছো এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ বা কেতিয়াবা আমি কওঁ যে এনেকুৱা নহয় যে বা তেনেকুৱা নহয় যে মই তোমাক সহায় কৰিব নিবিচাৰো বা মই তোমাৰ লগত কথা পাতিব নিবিচাৰো এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত এই বাক্যখিনিৰ লগতে আপোনালোকে আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা অন্য কিছুমান বাক্যও এই ভিডিঅ'টোৰ জৰিয়তে শিকিব পাৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত এপ্লাই কৰিব পাৰিব আৰু আপোনালোক বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু শ্বেয়াৰ কৰি নাযায় প্লিজ লাইক কৰক আৰু শ্বেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা মতামত কিবা টপিক বা কিবা কুৱেশ্যন আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নাম আৰু এড্ৰেছ স্ক্ৰীনত ওলাই থকা নম্বৰটোত হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে স্ক্ৰীনত ওলাই থকা নম্বৰটোত ডাইৰেক্টলি মোৰ সৈতে যোগাযোগ কৰিব পাৰে ইণ্ডিভিজুৱেল আৰু গ্ৰুপ ক্লাছৰ বাবে বৰ্তমান অপশ্যন এভেইলেবল আছে সো আপোনালোকে আজিয়ে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল বেছিয়ে হৈ গ'ল এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে কৈ থাকোঁ এইটো বেছিয়ে হৈ গ'ল আৰু এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ এনাফ ইজ এনাফ বেছিয়ে হৈ গ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ এনাফ ইজ এনাফ ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সে কি কৈছে দৰজাখন বন্ধ কৰাটো নিশ্চিত কৰা বা দুৱাৰখন বন্ধ কৰাটো নিশ্চিত কৰা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ ধৰক আপুনি কাৰোবাক ক'লে দৰজাখন হুকটো লগাই দিয়া তাৰপিছত আপুনি কৈছে দৰজাখন বন্ধ কৰিলে না এবাৰ চেক কৰা বা এবাৰ নিশ্চিত কৰা এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ সো নিশ্চিত কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ মেক চিয়ৰ মানে হ'ল নিশ্চিত কৰা দৰজাখন লক লগালা নাই বা হুকটো লগালা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ মেক চিয়ৰ টু লেটছ দ্য ডৰ দৰজাখন বন্ধ কৰাটো নিশ্চিত কৰা দৰজাখন বন্ধ হ'লনে নাই নিশ্চিত কৰা লকটো লাগিলে নাই নিশ্চিত কৰা এনেধৰণে ক'বলৈ যাওঁতে মেক চিয়ৰ টু লেটছ দ্য ডৰ এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে কিয় লাজতে ৰঙা পৰিছা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ তুমি লাজতে কিয় ৰঙা পৰিছা বা কিয় লাজতে ৰঙা পৰিছা এনেধৰণৰ বাক্য যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে হোৱাই আৰ ইউ ব্লাছিং মানে হ'ল লাজত ৰঙা চিঙা পৰা চ' তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ হোৱাই আৰ ইউ ব্লাছিং তুমি কিয় লাজতে ৰঙা চিঙা পৰিছা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে অনুগ্ৰহ কৰি মোক সহায় কৰিবলৈ অনুমতি দিয়ক এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় অনুগ্ৰহ কৰি বুলি কওঁতে আমি প্লিজ কম তাৰপিছত চাওক কি কৈছে মোক সহায় কৰিবলৈ অনুমতি দিয়াটোত আমি এলাও ব্যৱহাৰ কৰোঁ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ প্লিজ এলাও মি টু হেল্প অনুগ্ৰহ কৰি মোক সহায় কৰিবলৈ অনুমতি দিয়ক প্লিজ এলাও মি টু হেল্প এনেধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ তাইৰ লগত কথা পতাৰ প্ৰয়োজন নাছিল ধৰক মই আপোনাক কৈছোঁ আপুনি তাইৰ লগত কথা পতাৰ প্ৰয়োজন নাছিল এনেধৰণে যিবোৰ বাক্য কওঁ এনেধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ তুমি বা আপুনি তাইৰ লগত কথা পতাৰ প্ৰয়োজন নাছিল বুলি কওঁতে আমি ক'ব পাৰোঁ ইউ নিড নট হেভ টক টু হাৰ আপুনি তাইৰ লগত কথা পতা প্ৰয়োজন নাছিল বা তুমি তাইৰ লগত কথা পতা প্ৰয়োজন নাছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইউ নিড নট হেভ টক টু হাৰ তুমি বা আপুনি তাইৰ লগত কথা পতাৰ প্ৰয়োজন নাছিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মই নিজৰ মতে কৰোঁ বা মই মোৰ নিজৰ কথা শুনো এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ মই যি কৰোঁ নিজৰ মতে কৰোঁ
এনেধৰণে যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ আই হেভ মাই অ'ন ৱেজ মই নিজৰ মতে কৰোঁ মই নিজৰ কথা শুনো এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই হেভ মাই অ'ন ৱেজ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে প্লিজ মোক ক'বলৈ বাধ্য নকৰিবা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আমি কেতিয়াবা কাৰোবাক কওঁ যে মোৰ মুখ খোলাই নল'বা অনুগ্ৰহ কৰি মোৰ মুখখন খোলাই নল'বা বা আমি কেতিয়াবা কওঁ প্লিজ মোক ক'বলৈ বাধ্য নকৰিবা এনেধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ এনেধৰণৰ বাক্যবোৰ আমি ইংৰাজীত এনেধৰণেও ক'ব পাৰোঁ যে প্লিজ ডোণ্ট মেক মি চে মানে হ'ল মোক ক'বলৈ বাধ্য নকৰিবা বা এই বাক্যটোত আমি কম্পেল টু ব্যৱহাৰ কৰিব পাৰোঁ চ' কম্পেল টু কেনেদৰে ব্যৱহাৰ হয় ইয়াৰ নেক্সট কোনোবা এটা ভিডিঅ'ত মই আপোনালোকক ক'বলৈ যত্ন কৰিম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো কি কৈছে এতিয়াও দেৰি হোৱা নাই এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ আমি কেতিয়াবা কওঁ যে এতিয়াও দেৰি হোৱা নাই তুমি কষ্ট কৰিবলৈ আৰম্ভ কৰা এনেধৰণৰ যিবোৰ বাক্য কওঁ এতিয়াও দেৰি হোৱা নাই বুলি কওঁতে আমি কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ It's still not too late এতিয়াও দেৰি হোৱা নাই বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ It's still not too late এইটো এতিয়াও দেৰি হোৱা নাই বা এতিয়াও দেৰি হোৱা নাই ঠিক আছে নেক্সট চেণ্টেন্সটো কি কৈছে ৰৈ বৰষুণ দি আছে ধৰক বৰষুণজাক এবাৰ দিছে আকৌ বন্ধ হৈছে তেতিয়া আপুনি কৈছে যে বৰষুণজাক ৰৈ দিছে এবাৰ দিছে এবাৰ বন্ধ হৈছে এনেধৰণে দি আছে তেতিয়া আপুনি বাক্যটো কেনেদৰে ক'ব পাৰে আপুনি ক'ব পাৰে যে It's raining on and off মানে ৰৈ বৰষুণজাক দি আছে on and off মানে হ'ল ৰৈ চ' তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো It's raining on and off ঠিক আছে নেক্সট চেণ্টেন্সটো কি কৈছে তাই জীৱনটো উত্থান পতনেৰে ভৰি আছে এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ তাই জীৱনটো উথল পুথলেৰে ভৰপূৰ এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ Her life is full of ups and down তাইৰ জীৱনটো উথল পুথলেৰে ভৰপূৰ বা উত্থান পতনৰ বাবে আমি ups and downs ব্যৱহাৰ কৰিলোঁ আমি বাক্যটো ক'লোঁ Her life is full of ups and down ঠিক আছে নেক্সট চেণ্টেন্সটো কি কৈছে তোমাক লগ পাবৰ বাবে হাহাকাৰ কৰি আছো এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ মই হাহাকাৰ কৰি আছো এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ I am longing for কি কাৰণে তোমাক লগ পাবৰ বাবে তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ I am longing for meeting you মই তোমাক লগ পাবৰ বাবে হাহাকাৰ কৰি আছো ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট চেণ্টেন্সটো চাওঁ কি কৈছে এনেকুৱা নহয় মই সহায় কৰিব নিবিচাৰোঁ এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকোঁ এনেকুৱা নহয় বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব It's not like that ইয়াৰ অৰ্থ হ'ল এনেকুৱা নহয় মই সহায় কৰিব নিবিচাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ I don't want to help It's not like that I don't want to help এনেকুৱা নহয় মই সহায় কৰিব নিবিচাৰোঁ চ' আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল It's not like that I don't want to help এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় আশা কৰোঁ এই ভিডিঅ'টোত মই যিকেইটা চেণ্টেন্স ইনক্লুড কৰিলোঁ ইয়াৰ প্ৰত্যেকটো চেণ্টেন্সেই আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু যদি কিবা আপোনালোকৰ মতামত আছে আপোনালোকে মোৰ কমেণ্ট বক্সত মোক জনাব পাৰে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে